पूरब की आसाम, पश्चिम की राजस्थान, आपनो राजस्थान रंगीलो राजस्थान সুজলা সুফলা আমাৰেই অসম ভূমি। নমস্কাৰ, দূৰদৰ্শনৰ সমূহ দৰ্শকলৈ স্বাগতম জনাই আজি আমাৰ বিশেষ অনুষ্ঠান এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ অসম আৰু ৰাজস্থানৰ মাজত যিটো এটা মধুৰ সম্বন্ধ আছে, সেই সম্বন্ধটোক দূৰদৰ্শনে আৰু কটকটীয়া কৰিবৰ কাৰণে কিছুমান বিশেষ অনুষ্ঠান আৰম্ভ কৰিছে আৰু সেই অনুষ্ঠানৰ ভিতৰতে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অনুষ্ঠানটো পৰে। আমি ষ্টুডিঅ'ৰ মজিয়াত ইতিমধ্যে ৰাজস্থানৰ কেইবাগৰাকী ব্যক্তিকো ইয়াত মাতি আনি ৰাজস্থানৰ কলা সংস্কৃতি, খাদ্য, তাৰ এগ্ৰিকালচাৰ সকলোৰ বিষয়ে আমি আলোচনা কৰিছোঁ আৰু এই আলোচনাত আমি ৰাজস্থানৰ বিষয়ে যথেষ্ট জানিবলৈ পাৰিছোঁ। আমাৰ অসমৰ দৰ্শকেও জানিবলৈ পাৰিছে ৰাজস্থানৰ বিষয়ে। আজিও আমি ৰাজস্থানৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি চাৱৰমল আগৰৱাল ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেত এজন ফাৰ্মাচিউটিকেল ব্যৱসায়ীৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী তেখেত এজন, আৰু তেখেতৰ বিশেষত্ব এটা আছে। তেখেতৰ লগত কথা পাতি মই গম পাইছিলোঁ যে প্ৰথমতে মানুহৰ শৰীৰ, মানুহৰ মন, তাৰ পিছত ব্যৱসায়। এই কনচেপ্টটো মোৰ সঁচাই ভাল লাগিল আৰু সেইবাবে মই দৰ্শকক জনাইছোঁ যে তেওঁৰ বিশেষভাৱে যিটো বিজনেছ আছে, ব্যৱসায় আছে, সেইটো মানুহৰ শৰীৰৰ লগতে জড়িত হৈ আছে, মনৰ লগতো জড়িত হৈ আছে। আজি আমি তেখেতক ষ্টুডিঅ' মজালৈ মাতি আনিছোঁ আৰু আজি আমাৰ বিষয়বস্তু হৈছে ট্ৰেড, ব্যৱসায়ৰ ওপৰত। যিহেতু তেখেত এজন ব্যৱসায়ী হয়, লগতে তেওঁ অসম সাহিত্য সভাৰ লগত বহু বছৰ জুৰি তেওঁ জড়িত হৈ আছে। তেখেতৰ লগত কথা পাতি জানিছিলোঁ তেওঁ যেতিয়া মেট্ৰিক দিছিলে তেতিয়াৰ পৰাই হেনো তেওঁ অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিলে। শুনি খুব আনন্দ লাগিল। এজন মাৰোৱাৰী মানুহ, তেখেত ৰাজস্থানৰ ব্যক্তি আৰু আমাৰ অসম সাহিত্য সভাৰ লগত জড়িত হৈ থকাটো এটা আমাৰ কাৰণেও গৌৰৱৰ কথা। তেখেত মাৰোৱাৰী সন্মিলনৰ লগত তেখেত 3 বছৰ প্ৰেছিডেণ্ট হিচাপে আছিলে আৰু কৰোণাৰ সময়ত তেওঁলোকৰ সন্মিলনৰ ফালৰ পৰা যথেষ্ট মানুহক সহায় কৰিছিলে আৰু তেওঁৰ বিষয়ে যিমানখিনি জানিলোঁ সেইখিনি জানি মই গম পালোঁ যে তেখেত সঁচাই এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ লগতে এজন খুব ভালেই মানুহ। আহকচোন তেখেতৰ লগত পৰিচয় কৰাই দিওঁ। নমস্কাৰ, ষ্টুডিঅ'ৰ মজালৈ আপোনাক স্বাগতম জনালোঁ। আজি আমাৰ যিটো বিষয়বস্তু সেইটো হ'ল ব্যৱসায়। ইতিমধ্যে মই জনাইছোঁ দৰ্শকক আপোনাৰ বিষয়ে। ব্যৱসায় বুলি ক'লে মানুহৰ মনত সদায় মাৰোৱাৰী মানুহৰ নামটো সদায় আগতে আহে, যিহেতু সকলোৱে মাৰোৱাৰী বুলিয়ে কয়, যদিও ৰাজস্থানত বিভিন্ন জাতি প্ৰজাতিৰ মানুহ আছে আৰু মাৰোৱাৰী মানুহ যিখিনি আছে তেওঁলোক ব্যৱসায়ৰ লগত সৰুৰ পৰা জড়িত তেওঁলোক। কিন্তু ৰাজস্থান এখন মৰু দেশ, এখন মৰুভূমিৰ দেশ যিহেতু, গতিকে তাত কেনেকৈ এইটো এটা কিবা ইতিহাস আছে নে কাৰোবাৰ কোনোবা সামাজিক কিবা দায়বদ্ধতা আছিল যে ব্যৱসায় কৰিবই লাগিব, কাৰণটো কি ইয়াৰ? বাইদেউ, আজি এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই প্ৰগ্ৰামত মোক মাতাৰ কাৰণে মই সঁচাকৈ আনন্দিত। মই ভাবিছোঁ বাইদেউ আজি আমি যিটো আলোচনা কৰিম ৰাজস্থানৰ লগত বা ৰাজস্থান মানুহৰ কিয় ব্যাপাৰৰ প্ৰতি লাগ আছে, সেই বিষয়ে আমি কিবা আলোচনা কৰিলে তথ্য ওলাব, সেই বিষয়ে আমিও জানিব পাৰিম আৰু আমাৰ দৰ্শকেও জানিব পাৰিব। গতিকে মই প্ৰথমে আপোনালোকৰ প্ৰতি আভাৰ জনাইছোঁ যে এনেকুৱা প্ৰগ্ৰামৰ কাৰণে মোক মাতিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এতিয়া এইটো সঁচা কথা, মাৰোৱাৰী মানুহে 80%তকৈ বেছি বেপাৰত লাগি আছে। চাকৰি বা অন্য ক্ষেত্ৰত সিহঁতে কম আগবাঢ়িছে। যদি আমি চাবলৈ যাওঁ ইয়াৰ বিষয়ে 2-3টা কাৰণ প্ৰমুখ হ'ব পাৰে। প্ৰথম হ'ল শিক্ষাৰ অভাৱ। সেই সময়ত হয়তো ৰাজস্থানত শিক্ষাৰ অভাৱ আছিলে। আজিৰ পৰা আপুনি বহু যুগৰ আগৰ যিটো কথা সেইটো কথা কৈ আছোঁ। তাৰপিছত তাত ৰেগিস্তান আছে, ৰেগিস্তানৰ কাৰণে মানে মৰু প্ৰদেশ বুলি কৈছে, মৰুভূমি আছে। ৰেগিস্তান মৰু প্ৰদেশ হ'লে তাত বহুত বস্তু নহয়, তাত খালি বালি থাকে বা কিবা সামান্য কিবা এক্টিভিটিজ বা আমাৰ যিটো হ'ব পাৰে তাৰ বেছি নহয়। এইটো প্ৰমুখ কাৰণ হ'ব পাৰে। আৰু তাৰপিছত যদি আমি আৰু চাবলৈ যাওঁ
ৰাজস্থানৰ মানুহবিলাকে শিক্ষাৰ অভাৱত বেলেগ কিবা চাকৰি যেতিয়া কৰিব নোৱাৰিলে তেতিয়া সিহঁতে ব্যৱসায়ত পদাৰ্পণ কৰিলে কাৰণ সেই সময়ত ব্যৱসায় কৰাটো অলপ ইজি আছিল সহজ কথা আছিলে আজিকালি হয়তো ব্যৱসায় বহুতখিনি কঠিন হৈ গৈছে এই এটা কাৰণ হ'ব পাৰে তাৰপিছত প্ৰাকৃতিক কাৰণো এটা হ'ব পাৰে যেতিয়া যিমান দূৰ জানো মই 1870-80 চনত ৰাজস্থানত বহুত অকাল হৈছিলে অকাল মানে যিটো আমি কওঁ মহামাৰী বা তেনেধৰণৰ কিবা হৈছিলে বা প্ৰাকৃতিক কাৰণে বৰষুণ হোৱা নাই খেতি কৰিব পৰা নাই তেনেকুৱা দুবাৰ হৈছিলে তাৰ কাৰণেতো হয়তো মানুহ বাহিৰত ওলাই গৈছে তাৰপিছত মোগল ৰজাসকলৰ সেইখিনি সময়ত যিটো অত্যাচাৰ আছিলে তাৰপিছত যেতিয়া আমাৰ ব্ৰিটিছ ৰাজ্য আৰম্ভতে ব্ৰিটিছ ৰাজৰ অত্যাচাৰ হৈছিলে সেইবিলাক যদি আমি চাবলৈ যাওঁ বহুতখিনি কাৰণ আছে ৰাজনৈতিকো হ'ব পাৰে তাৰপিছত সেই সময়ত যিটো আমাৰ মানে শিক্ষাৰ যিটো সংসাধনবিলাক কম আছিলে যদি আমি চাবলৈ যাওঁ বহুতো কাৰণ আছে তাৰ কাৰণে সিহঁতে হয়তো তাতে ব্যৱসায় নকৰি ভাৰতবৰ্ষৰ বিভিন্ন দেশত বা বিশ্বতো ওলাই পৰিছিলে সেই প্ৰান্ততে বহুতখিনি মানুহ আমাৰ অসমলৈ আহিছিলে সেইটোৱে এতিয়া ধৰক এই প্ৰগ্ৰামটোৰ আমাৰ অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে অসমৰ লগত ৰাজস্থানৰ যিটো এটা সুমধুৰ সম্বন্ধ আছে তাৰ বিষয়ে যাতে আমি দৰ্শকক জনাব পাৰোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে তাৰ বাবে আমি প্ৰচেষ্টা কৰি আহিছোঁ এতিয়া কথা হ'ল যে আপোনালোকৰ যিখিনি মানুহ আছে ৰাজস্থানৰ মেইন মানুহ ৰাজস্থানৰ মানুহখিনি প্ৰায় সিঁচৰিত হৈ আছে ভাৰতবৰ্ষত আপুনি ইমাত্ৰ ক'লে ভাৰতবৰ্ষতেই হওক বা ভাৰতৰ বাহিৰত হওক তেওঁলোক ব্যৱসায়ৰ কাৰণে আৰু তেওঁলোকৰ সঁচাই এটা তেওঁলোকে প্ৰতিষ্ঠিত প্ৰায়খিনি প্ৰতিষ্ঠিত ব্যৱসায় বুলি ক'লেও বেয়া নহয় আচলতে অসমত আহাৰ লগত আপোনালোকৰ কিবা সম্বন্ধ জড়িত হৈ আছিলে কাৰণ অসমত আপোনালোকৰ মানুহ 80% আছে আমাৰ ইয়াত আৰু আমাৰ অসমখনকে নিজৰ ঘৰ নিজৰ পৰিয়াল বুলি ভাবি অসমৰ বায়ু পানী অসমৰ সংস্কৃতিৰ লগত বিলীন হৈ আছে অসমৰ প্ৰত্যেকজন মানুহৰ মুখত মাৰোৱাৰী ব্যৱসায়ী বুলি এটা ক'লে এটা প্ৰতিষ্ঠিত ব্যৱসায়ী নাম হ'লে ইয়াত অসমত কেতিয়া অহাৰ কিবা ইতিহাস আছে নেকি অসমত কেতিয়া আহিছিল বুলি ভাবে বাইদেউ যদি আপুনি ইতিহাসৰ কথা কয় আমি যদি বুৰঞ্জীত চাবলৈ যাওঁ মাৰোৱাৰী মানুহৰ আগমন 250-300 বছৰমান আগতো কিছুমান তথ্য পোৱা গৈছে যেনে চৰাইঘাট যুদ্ধৰ সময়ত মোগল সেনাৰ ৰাম সিং বুলি এজন মানুহ আছিল তেওঁ আহিছিলে তাৰপিছত গোৱালপাৰাত যিটো সূৰ্য পাহাৰ আছে তাতো জৈন ধৰ্মাৱলী মানুহৰ আহাৰ এটা প্ৰমাণ পোৱা গৈছে স্বৰ্গীয় বেণুধৰ শৰ্মাৰ কিতাপতো মাৰোৱাৰীৰ মানুহৰ আহাৰ 200 বছৰমান আগত তেওঁ উল্লেখ কৰিছে স্বৰ্গীয় বেণুধৰ শৰ্মাদেৱ অসমৰ এজন বিখ্যাত তেখেত লিখক তেখেতৰ লিখনিত প্ৰকাশ পাইছিলে চাৱৰমলজীয়ে কোৱাৰ নিচিনা যে 200 বছৰমান আগতে অসমলৈ মাৰোৱাৰী সমাজৰ মানুহখিনি আহিছিলে প্ৰসন্নলাল চৌধুৰীৰো উল্লেখ আছে প্ৰসন্নলাল চৌধুৰী এজন নোবেল ৰাইটাৰ আছিলে তাৰপিছত গোৱালপাৰাত 1818 চনত কিছুমান মানুহ বাহিৰৰ পৰা আহি যেনেকুৱা যেতিয়া ব্যৱসায় আৰম্ভ কৰে তেতিয়া ব্যৱসায়ৰ নিয়ম আছিল এটা গদ্দি বা গলা এই সময়ত গলা বুলি শব্দ ওলাইছিলে গলা হৈছে মানে এটা প্ৰতিষ্ঠানৰ এটা কিবা চৌকত বা এটা ৰুম তাতে সিহঁতে এটা চকী পাৰি ফালে গদ্দি পাৰিছিলে আৰু যিবিলাক মানুহ আছিলে তাত ৰেষ্ট ল'ব পাৰিছিলে তাৰ পৰা ব্যৱসায় কৰিছিলে 1818 চনত গোৱালপাৰাত গলা স্থাপনা হোৱা বুলিও তথ্য পোৱা গৈছে মানে সেইখিনি সময়ত গোৱালপাৰা আচ্ছা তেতিয়ালৈকে গুৱাহাটী বা অসমৰ অন্য জেগাত কোনো প্ৰসাৰিত হোৱা নাছিলে তাৰমানে তেতিয়ালৈকে হোৱা নাছিলে আৰু অন্য জেগাত মোটামুটি যদি আমি চাবলৈ যাওঁ 1900 আৰু 1920ৰ মাজত মানুহে বেছিকৈ আহিছে ইয়ালৈ আহিছে ধুবুৰী গোৱালপাৰা কামৰূপ ডিব্ৰুগড় হয়তো সেইকাৰণে নেকি মানে মই কেতিয়াবা ধুবুৰী গ'লেও দেখোঁ বা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ফালে গ'লেও দেখোঁ যে তাত বহু সংখ্যক মাৰোৱাৰী মানুহ আছে বহুত সংখ্যক আছে আৰু তেওঁলোকৰ কিন্তু কালচাৰৰ মই প্ৰায়খিনি বস্তু এটা লক্ষ্য কৰিলোঁ যদিও মাৰোৱাৰী হয় তেওঁলোকৰ কিন্তু আধাখিনি কিছুমান কালচাৰ তেওঁলোক অসমৰ কালচাৰৰ লগত মানে তেওঁলোক একদম খুব মিলি আছে তেওঁলোকে মিলি গৈছে আৰু সেইখিনি বস্তু ল'বৰ কাৰণে সদায় চেষ্টা কৰি আহিছে নহয় জানো এইটো সঁচা কথা হয় এইটো সঁচা কথা
কিছুমান মানুহ আছে মই যিমান দূৰ জানো সিহঁতৰ ৰাজস্থানৰ লগত কোনো সম্পৰ্ক নাই সিহঁতৰ জন্ম সিহঁতৰ শিক্ষা দীক্ষা সিহঁতৰ বিবাহ সিহঁতৰ বেপাৰ বাণিজ্য সব ইয়াতে আছে সিহঁতে আমাৰ অসমীয়া কলা সংস্কৃতিৰ লগত এনেকৈ মিলি গৈছে কেতিয়াবা ধৰিলে আমি অবাক হৈ যাওঁ সি মাৰোৱাৰী নে অসমীয়া গম নাপায় তাৰমানে গুৱাহাটীতো এজন আছে তেওঁ হাজবেণ্ড ৱাইফে যেতিয়া বিহু নৃত্য কৰে তেতিয়া সঁচাকৈ আমি এইটো চিন্তা কৰিব লাগে এওঁ অসমীয়া নে মাৰোৱাৰী সেইটোৱেতো আমি যেতিয়া এখন জেগালৈ যাওঁ সেই জেগাখনৰ কলা সংস্কৃতিৰ লগত যদি নিজক মিলাবলৈ নোৱাৰোঁ তেতিয়াহ'লে আমি সেই মানুহখিনিৰ লগত কেনেকৈ নিজক মিলাই ৰাখিবলৈ পাৰিম গতিকে আপোনালোকৰ সমাজখনৰ যিমানখিনি মানুহ আছে ইয়াত মই সকলোকে নাজানো বাৰু কিন্তু যিখিনিক জানো বহুতে আমাৰ ইয়াত মিলি লৈ আছে হয়নে নহয় আচ্ছা এতিয়া এটা কথা হ'ল ৰাজস্থানৰ ব্যৱসায় ৰাজস্থানৰ যিটো মাৰোৱাৰী মানুহ তেওঁলোকক মানে হিন্দীত যিটো বনিয়া শব্দটো ব্যৱহাৰ কৰে তেওঁলোক পাৰ্টিকুলাৰ বেপাৰী নে ৰাজস্থানৰ অন্যবিলাক জনসাধাৰণৰ অন্য কাষ্টিজিমৰ মানুহখিনিও বেপাৰৰ লগত জড়িত হৈ আছে বাইদেউ বিভিন্ন মতামত আছে আসলতে যদি আমি ৰাজস্থানতে প্ৰথমে চাবলৈ যাওঁ তাত ৰাজপুত আছিল ক্ষত্ৰিয় আছিল আৰু যিটো বনিয়া কওঁ বনিয়া হৈ গ'ল জানে বিজনেছ কৰা মানুহ বনিয়া বুলি বনিয়াৰ বিভিন্ন মিনিং আছে যেতিয়া আমি বনিয়া যদি ক'বলৈ যাওঁ তে বিজনেছ কৰা মানুহ আছিলে যিটো আগতে মই জানা মতে কোনো কাষ্ট নাছিলে যি মানুহ যিটো কামত ওলাই গ'ল মানে সেইটো কামৰ লগত সিহঁতৰ নামকৰণ কৰা হয় এনেকুৱা কোনো তথ্য নাই যে হি বাই বাৰ্থ বনিয়া হি বাই বাৰ্থ ৰাজপুত হি বাৰ্থ হি যেনেকুৱা আমাৰ ৰাজপুতবিলাকে জেনেৰেলি দেশৰ ৰক্ষাৰ কাৰণে আগবাঢ়ি গৈছিলে ৰাজা মহাৰাজা যিটো আছিলে সিহঁতৰ ৰাজপুতৰ পৰাই হৈছিলে কাৰণ সিহঁতৰ যিটো কৰ্মক্ষেত্ৰ আছিল সেইটো বেলেগ আছিলে আৰু আন কিছুমানে যিবিলাক ব্যৱসায় কৰিছিলে যিটো লেনদেন কৰিছিলে সেই লেনদেনক আমি বেপাৰ বুলি ক'লো প্ৰথমে লেনদেন সৰু সুৰা আছিল আৰু ব্যৱসায়ীবিলাকে বেংকাৰ আছিলে এইটো তথ্য পোৱা গৈছে যেতিয়া কৃষি বা কেতিয়াবা কিবা কামত লোন হ'লে গাঁৱৰ মানুহক বা সেই অঞ্চলৰ মানুহক সেই ব্যৱসায়ীয়ে সিহঁতক লোন দিছিলে বেংকৰ কাম কৰিছিলে গতিকে সেই তথ্যও আছে মই জানামতে এইটো মোৰ মতামত যে বাই বাৰ্থ কোনো মানে সেইখিনি সময়ত নাছিলে ৰাজস্থানৰ বুলি মইতো ভাৰতবৰ্ষতো নাছিল যেনেকুৱা যিটো কাম কৰিলে নিজৰ কৰ্মক লৈ ক্লাছিফাইড কৰা হ'ল লাহে লাহে সেই বস্তুটো থাকি গ'ল সিহঁতৰ পৰিবাৰ বাঢ়ি গ'ল বা আগবাঢ়ি গ'ল সেইটো লাহে লাহে থাকি গ'ল সেইটো হৈছে মোৰ নিজৰ মতামত আচ্ছা আপুনি এজন ফাৰ্মাচিউটিকেল ব্যৱসায় কৰে ফাৰ্মাচিউটিকেল ব্যৱসায়টো এনেকুৱা এটা যিটো মানুহৰ স্বাস্থ্যৰ লগত জড়িত গতিকে আপোনাৰ এটা কনচেপ্ট মই আপোনালোক ষ্টুডিঅ'ৰ বাহিৰত যেতিয়া কথা পাতিছিলোঁ কৈছিলে আপুনি যে ব্যৱসায় পিছত মানুহৰ মানে শৰীৰ আগত আপুনি কৈছিলে ইয়াৰ লগত কি জড়িত হৈ আছে কাৰণ বেপাৰী বুলি ক'লে জেনেৰেলি বেপাৰীয়ে নিজৰ প্ৰফিটটো নিজৰ বেনিফিটটো চাই সদায় এইটো আপুনি কি বুলি ভাবে আপোনাৰ কনসেप्टৰ ওপৰতে কওকচোন আপুনি भाईदेव आपने जो ये प्रश्न किया है ये बहुत ही महत्वपूर्ण प्रश्न है आज व्यवसाय करने को हम सब करते हैं चाहे वह ग्रोसरी का हो चाहे वह गला माल का हो चाहे वह सब्जी का व्यवसाय हो कुछ भी हम करते हैं एक जो दवा का व्यवसाय है वो इतना बड़ा है कि उसमें सिर्फ व्यवसाय ही नहीं उसमें एक समाज सेवा एक मानव सेवा जड़ित रहती है जब हम किसी को भी दुखी देखते हैं या किसी को भी नीड देखते हैं तो हम व्यवसाय के अलावा पहले ये चाहते हैं कि उसको राहत पहुंचे ये सिर्फ मैं ही नहीं जो समस्त जो भी दवा व्यवसाय में या चिकित्सा में लगे हुए हैं डॉक्टर भी यही चाहता है कि उसको इमीडिएट रिलीफ दी जाए तो इसमें आत्मा में अलग शांति मिलती है अच्छा व्यवसाय करना एक अलग चीज हो गया और एक व्यवसाय के अलावा किसी को भी कोई भी तरह की सेवा आगे बढ़ाना ये एक अलग चीज हो गई अच्छा जो सबसे ये जो पैसा उपार्जन हम करते हैं उससे भी सबसे ज़्यादा हमें शांति उससे मिलती है जब हम किसी के कोई काम आ सके बहुत खुशी हुई बात जान के এতিয়া মই আপোনাক এইটোৱে কথালৈ সুধিছিলোঁ যে ব্যৱসায় বুলি ক'লে মাত্ৰ কৈছিলোঁ আপোনাক নিজৰ বেনিফিটটো সদায় চাই কিন্তু আপোনাৰ মন্তব্যৰ পৰা যিটো গম পালোঁ সেইটো শুনি সঁচাই আনন্দ লাগিলে ভাল লাগিলে যে আপুনি মানুহৰ আত্মা সন্তুষ্টিৰ কাৰণে সেইটো চাইছে আচ্ছা ফাৰ্মাচিউটিকেল বিজনেছটোৰ লগত আপুনি জড়িত যিহেতু
ইয়াত মাৰোৱাৰী সমাজৰ মানুহক বুলি বুজাৰ লগে লগে মাৰোৱাৰী সমাজৰ মানুহখিনি বিশেষভাৱে কাপোৰৰ বিজনেছ কাপোৰ আৰু গ্ৰছাৰী বিজনেছ জেনেৰেলি তেওঁলোকক এই দুটাৰ লগত বেছি জড়িত কৰা যায় কিন্তু আপুনি ফাৰ্মাচিউটিকেলৰ লগত ইয়াত ফাৰ্মাচিউটিকেলৰ লগত মাৰোৱাৰী সমাজৰ কিমান মানুহ জড়িত হৈ আছে বাইদেউ আচলতে ফাৰ্মাচিউটিকেল যিটো বিজনেছ আছে ইয়াত এডুকেটেড মানুহ লাগে কিছুমান আমাৰ চৰকাৰৰ দিহা নিৰ্দেশ আছে এইখিনি এডুকেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন হ'ব লাগিব কাৰণ সেইটো মানুহৰ জীৱনৰ লগত কথা জড়িত হৈ আছে হয় যেতিয়া মৃত্যুৰ লগত জড়িত হৈ আছে মৃত্যুৰ লগত হেৰি আছে মৃত্যু আৰু আৰোগ্যতাও লাগে যেতিয়া মানে বস্তুবিলাক মানুহবিলাক এডুকেটেড হৈ গ'ল এইটো যিহেতু এটা এইটো আনন্দৰ বিষয় যে ফাৰ্মাচিউটিকেল লাইনত সোমালে ফাৰ্মাচী হওক হ'লচেল হওক ৰিটেইল হওক চিএনএফ বা ডক্টৰ হওক বা কোনো হস্পিটেল হওক সেইটো সিহঁতক কাম কৰি ফালে বেলেগ আনন্দ লাগে আজি চুইপাৰো যেতিয়া হস্পিটেলত কাম কৰি আছে সিহঁতৰ মনৰ যেতিয়া আনন্দ চাওঁ সিহঁতক খুব ভাল পায় বোলে আমি কিবা এটা কামত ব্যৱসায়ো কৰিছোঁ আমাৰ জীৱিকাৰ কাৰণেও কৰি আছোঁ কিন্তু আমি এটা ভাল কামো সমাজ সেৱাও কৰি আছোঁ গতিকে সেইটো অলপ ডিফাৰেণ্ট আছে বেলেগ বিজনেছৰ পৰা ইয়াত স্কিল লাগে জেনেৰেলি কোৱা যে মাৰোৱাৰী সমাজৰ মানুহখিনি যিখিনি আছে তেওঁলোকক কাপোৰ আৰু গেলামালৰ দোকান সেইটোতে এটা বিখ্যাত তেওঁলোকৰ নাম বিখ্যাত মানে তাত স্কিল অলপ কম লাগে কাৰণ তেওঁলোকক স্কিলো কম লাগে হয়তো সেইখিনি সময়ত হয়তো আপুনি যিটো ক'লে শিক্ষাৰ প্ৰসাৰ নাছিলে গতিকে তেওঁলোকে সেই ব্যৱসায়ত কোনো শিক্ষা নালাগে তেতিয়া সেই হিচাপে হয়তো জড়িত হৈ যায় তাৰ লগতে ইতিহাসটো জড়িত হৈ আছে তাৰমানে কিন্তু আজিকালি সেইটো বদলি হৈছে কনচেপ্টবিলাকটো বদলি হৈছে এতিয়া আপোনাৰ ঔষধ ব্যৱসায়ত নহয় আজি যদি আমি চাবলৈ যাওঁ বহুতো পলিটিকেল ৰাজনীতিতো আছে এচিএছ আছে চিএ আছে ডক্টৰো আছে প্ৰত্যেক ক্ষেত্ৰতে আজিকালি পদাৰ্পণ কৰিছে এইটো সঁচা কথা যে আপোনালোকৰ সমাজত বৰ্তমান চিএৰ প্ৰসাৰটো খুব বেছি হৈছে ল'ৰা ছোৱালীয়ে হওক বা অন্য ক্ষেত্ৰত চিএটো কমাৰ্চ পঢ়িবলৈ সকলোৱে চেষ্টা কৰে আজিকালি হয়তো সেইটো একচুৱেলি শিক্ষাৰ প্ৰচাৰ ট্ৰেণ্ডটো সলনি হৈছে হোৱাৰ কাৰণে ট্ৰেণ্ডটো সলনি হৈছে বিজনেছৰ ক্ষেত্ৰত নে ট্ৰেণ্ডটোক নিজে আনিছে না ট্ৰেণ্ডটো মোৰ যিটো মতামত ট্ৰেণ্ডটো সলনি হৈছে শিক্ষাৰ কাৰণে যেতিয়া সিহঁতে শিক্ষিত হ'ল তেতিয়া সিহঁতে ভাবিলে আমি বেলেগত যাওঁ বিজনেছৰ নাযাওঁ বিজনেছৰ বহুত কষ্ট আছে যেতিয়া আমি এতিয়া বেপাৰৰ কথা পাতি আছোঁ যদি আমি পুৰণি চাবলৈ যাওঁ যেতিয়া কোনো আমাৰ তাত সাধন সংসাধন নাছিলে তেতিয়া মানুহ হয়তো খোজকাঢ়ি আহিছিলে গৰু গাড়ীত আহিছিলে বা মটৰ গাড়ীত আহিছিলে মটৰ গাড়ীৰ পিছত ৰেলগাড়ী হ'ল আমি আৰু অলপ ৰিলিফ পালোঁ ৰেলগাড়ীৰ পৰা আজি এৰোপ্লেন হ'ল আমি আৰু অলপ ৰিলিফ পালোঁ আৰু ব্যৱসায়ত কষ্ট আছে 24 আৱাৰ্ছ আপুনি এলাৰ্ট থাকিব লাগিব ইয়াত কোনো গভৰ্ণমেণ্টৰ ইঞ্চুৰেঞ্চ নাই ছুটি নাই বোলে কিবা হ'লে যে গভৰ্ণমেণ্টে তাৰ হেৰি দিব বা কোনোবা ইঞ্চুৰেঞ্চ কোম্পানী দিব সেইটো নাই বাকী আপোনাৰ যিকোনো বিজনেছৰ বাহিৰে যিমানখিনি আছে তাত ৰিলিফো পোৱা যায় ছুটিও আছে চব আছে সেইকাৰণে মানুহৰ অলপ যিটো ৰাপ আছে যিটো মানুহে ব্যৱসায় এৰি ফালে বেলেগৰ পিনে ঢাল খাইছে আচ্ছা মই আপোনাক এটা কথা কওঁ আপোনালোকৰ মানুহখিনি 80% বেপাৰৰ লগত জড়িত আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী মাৰোৱাৰী সমাজক ধৰা হয় যদিও অন্য সমাজৰ আছে কিন্তু মাৰোৱাৰী সমাজটো ভাৰতবৰ্ষত বেপাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিষ্ঠিত আপুনি আমাৰ অসমৰ যুৱ সমাজক বিশেষভাৱে কি হিচাপে এটা মানে মেছেজ দিব তেওঁলোকলৈ যাৰ দ্বাৰা তেওঁলোকেও ব্যৱসায়ৰ প্ৰতি মনটো আগবাঢ়িবলৈ পাৰে বাইদেউ ব্যৱসায়ত কষ্ট একাগ্ৰতা হয় যিটো আপুনি লগন ব্যৱসায়ৰ কিছুমান গুণ আছে সেই গুণ আপুনি আগবাঢ়িব লাগিব আজি আমি কিবা বিজনেছ কৰি আছোঁ কিবা আছে ফুড গ্ৰেইনৰ বিজনেছ কৰিছোঁ আজি আমি এটা কমিটমেণ্ট দিছোঁ আপোনাক মই ইমান দামত আপোনাক দিম কালি হয়তো দাম কমিব পাৰে বেছিও হ'ব পাৰে কিন্তু মোৰ কমিটমেণ্টটো আপোনাক ৰাখিব লাগিব যে আমি মানুহতে দিম বিজনেছত লোকচানো হ'ব পাৰে বেপাৰত কিন্তু আমাৰ মনত এটা ধৈৰ্য থাকিব লাগিব লোকচান হ'ব পাৰে কিন্তু আমাৰ লগত যিবিলাকে কাম কৰি আছে সহযোগী আছে সিহঁতে সময়ত নিজৰ পইচাখিনি পাব লাগে তাৰপিছত যেতিয়া কিবা বিপদ হ'লে সিহঁতক সহায় কৰা যে বিজনেছৰ যিটো আমাৰ কঠোৰ নিয়মবিলাক আছে কঠোৰ নিয়ম বুলি ক'ব নোৱাৰোঁ কঠোৰ যিবিলাক পৰিস্থিতি আছে সেইবিলাক যদি আমি পালন কৰোঁ নিশ্চয় আমি আগবাঢ়িব পাৰিম আৰু মই সকলো আমাৰ যুৱবৃন্দলৈ কৈছোঁ যদি আপোনালোকে পৰিশ্ৰম কৰে
যদি আপোনালোকে আগবাঢ়ি যায় এনে কোনো বস্তু নাই যে আমি কৰিব নোৱাৰো নোৱাৰে হয় মই জানা মতে বাইদেউ আমাৰ লগৰ বহুত মানুহ আজি অসমৰ বাহিৰত গৈ ফালে বিজনেছ কৰি আছে বেপাৰ কৰি আছে হয় সিহঁত আজি সঁচাকৈ সম্পন্ন হৈ আছে সম্পন্ন আমাকো ভাল লাগে আমি যেতিয়া যাওঁ হয় তেতিয়া আমাকো ভাল লাগে আৰু আমিও যেনেকৈ আপুনি কৈছে যে ৰাজস্থানৰ মানুহ আহি ইয়াত বিজনেছ কৰিছে যেতিয়া আমাৰ মানুহক আমি বেলেগ জেগাত বিজনেছ পাওঁ আমাৰ মানে ইমান আনন্দ লাগে ক'ব নোৱাৰো আমাৰ নিজৰ কমিউনিটিৰ মানুহ কমিউনিটিৰ লাগে আমাৰ অসমৰ মানুহ যিহেতু আমি অসমৰ আচ্ছা আপুনি অসমৰ মানুহকো পাইছে পাইছো মই ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত পাইছো চণ্ডীগড়ত পাইছো দিল্লীত পাইছো ইমান আনন্দ লাগে যে আমাৰ অসমৰ মানুহ আহি পেলাই আজি বাহিৰতো ব্যৱসায় কৰি আছে চামৰাওলজি এটা কথা ক'লে যে আমাৰ অসমৰ মানুহকো ব্যৱসায়ত বাহিৰত পাইছে আৰু তেওঁ তেতিয়া আনন্দ অনুভৱ কৰে কাৰণ তেওঁ যিহেতু অসমতে আছে আৰু এটা শুনি আটো আচৰিত খাব তেওঁ অসমতে পঢ়া আছিলে অসমতে অসমীয়া মিডিয়ামতো পঢ়িছিলে তেখেতে তেওঁলোকে ইমান সুন্দৰকৈ এখন বেলেগ প্ৰদেশৰ পৰা আহি আমাৰ প্ৰদেশখনক আপোন কৰি তেওঁলোকে কিমান সুন্দৰকৈ ইয়াত আছে সেইটো সঁচাই মানিব লাগিব আপোনাৰ লগত এটা কথা পাতি মই আকৌ এটা মই কোৱেশ্চন কৰিম বাৰু আপোনাক মই এটা প্ৰশ্নটো হ'ল যে ৰাজস্থান যিহেতু এখন মৰু দেশ 80% মৰু আৰাৱলী পৰ্বতৰ বাহিৰে বাকীখিনি গোটেই মৰু দেশ এতিয়া ৰাজস্থানৰ অলপ কৃষিৰ বিষয়ত যথেষ্ট উন্নতি হৈছে যেহেতু এতিয়া আপোনাৰ বাজৰা হওক বা হেৰি হওক ঘেঁহু বিশেষকৈ এতিয়া আৰু গাখীৰৰ উৎপাদন যথেষ্ট তাত যেহেতু আপোনাৰ কেটল ফাৰ্ম বহুত আছে তাত সেইটো মই পাইছোঁ আগৰ অনুষ্ঠানত মই ইয়াত দৰ্শকক জনাইছোঁৱে সেইখিনি হৈছে গতিকে তাৰমানে ৰাজস্থানৰ মানুহখিনি যে বাহিৰলৈ ওলাই যোৱাৰ প্ৰথম কাৰণ হ'ল মৰুদেশ দ্বিতীয় কাৰণ আপুনি কৈছে যে শিক্ষাৰ সেইখিনি সময়ত অভাৱ আছিলে শিক্ষাৰ অভাৱৰ কাৰণে তেওঁলোকে প্ৰথমতে গেলামালৰ দোকান দিয়া কাৰণ মানুহৰ খাদ্য লাগিবই সেইকাৰণে তেওঁলোকে যেহেতু অন্য হয়তো ৰাজ্যৰ মানুহবিলাকে নিজৰ পঢ়া শুনা বা অন্য কিবা ব্যস্ত থাকোঁতে যেহেতু বেপাৰ কোনোবাই কৰিব লাগিব তেতিয়া আপোনালোকৰ মানুহখিনিয়ে আহি সেই কামখিনি আৰম্ভ কৰিলে আৰু আজি যথেষ্ট প্ৰতিষ্ঠিত হৈ আছে হয়নে নহয় তৃতীয়টো আপুনি ক'লে যে মোগলৰ সেইখিনি সময়ত অত্যাচাৰ হৈছিলে গতিকে আপোনালোক মানুহবিলাক পলায়ন কৰিছিলে সেইখিনি সময়ত তৃতীয়টো ব্ৰিটিছ সাম্ৰাজ্য আহিলে চতুৰ্থটো গতিকে এই বিশেষ কিছুমান কাৰণৰ কাৰণে আপোনালোকৰ মানুহ বাহিৰত আহি যেহেতু শিক্ষাৰ ক্ষেত্ৰত হওক ইমান সেইখিনি সময়ত উন্নতি নাছিলে সেইকাৰণে তেওঁলোকে বেপাৰ কৰিবলগীয়া হ'ল থুলমূলকৈ ক'বলৈ গ'লে ৰাজস্থানৰ প্ৰথম হ'ল আপোনাৰ প্ৰাকৃতিক কাৰণ শিক্ষাৰ আৰু সেইখিনি সময়ৰ মোগল বা অন্য ব্ৰিটিছৰ আক্ৰমণ সেইবোৰক লৈ তেওঁলোকে বিভিন্ন ৰাজ্যলৈ তেওঁলোকে গুচি যাবলগীয়া হৈছিলে আৰু আমাৰ অসমলৈ 80% মাৰোৱাৰী মানুহ সেইখিনি সময়ত মাৰোৱাৰী বুলি ক'বলৈ গ'লে অকণমান এটা সৰু ভুল হ'ব কাৰণ ৰাজস্থানী মানুহ বুলি ক'ব লাগিব কাৰণ ৰাজস্থানৰ পৰা আহিছিলে তেওঁলোক ৰাজস্থানৰ সকলো বেপাৰ কৰা মানুহেই বনিয়া নহয় বা তেওঁলোক বেপাৰী নহয় গতিকে তেওঁলোকে বিভিন্ন জাত তেওঁলোকৰ পৰা প্ৰজাতিৰ পৰা আহিছিলে তেওঁলোকে আহি ইয়াত থাকিলে সুন্দৰকৈ আমাৰ অসমৰ মানুহৰ লগত মিলিলে আমাৰ অনুষ্ঠানটোৰ মুখ্য কাৰণেই হৈছে যে আমি কেনেকৈ ৰাজস্থানৰ লগত আমাৰ মানুহখিনি আৰু অকণমান সুন্দৰ এটা সম্বন্ধলৈকে জড়িত কৰাবলৈ পাৰোঁ আজি আমাৰ অনুষ্ঠানত সৱৰমলজীক লগ পাই আমি বহুত কথা জানিবলৈ পাৰিলোঁ আমাৰ এই অনুষ্ঠান এক ভাৰত শ্ৰেষ্ঠ ভাৰত চাবলৈ নাপাহৰিব ৰাজস্থানৰ বিষয়ে জানিবলগীয়া হ'লে আমাৰ অনুষ্ঠানটো চাব নমস্কাৰ